ডাইৰেক্টৰ হওক স্ক্ৰিপ্ট ৰাইটাৰ হওক সাধাৰণ মানুহৰ নিচিনা নহয় সেই কথাষাৰ মানে শুনিবলৈ পোৱা যায় যে সাধাৰণ মানুহৰ নিচিনা যিটো থিংকিং থাকে সেইটো থিংকিং সাধাৰণ মানুহৰ নিচিনা নহয় যিটো সাউণ্ড ডিজাইনিং বুলি কোৱা যায় আমি ধৰক কাণেৰে দেখা পাওঁ মানে চকুৰে শুনা এনেকুৱা ধৰণৰ কথা এটা থাকে মানে ক্ৰিয়েটিভ হেৰিত গতিকে মানে ধৰক কোনোবা এজন মানুহ এনেকে গৈ আছে চাইকেল এখন মাৰিবলৈ গৈ আছে মানে চাউণ্ডটো এনেকে গুচি গৈছে বা গৰু এটা হেম্বেলি আছে কোনফালৰ পৰা কোনফালে গৈছে এই কথাটো কাণেৰে দেখাৰ নিচিনাই হ'লতো যিবিলাক আমাৰ ফলি ৱৰ্কছ কৰা যায় মানে ফিল্মত বা সেইটোকে ডিজাইন কৰা যায় এখন আপুনি বজাৰলৈ গৈছে বজাৰত আপোনাৰ কাষেৰে এখন চাইকেল এখন গুচি গৈছে আগেৰে গৰু এটা গুচি গৈছে বা এই বজাৰৰ লুকটো ভাল লাগিছে এইটো ইউজ কৰিব পাৰিম কেতিয়াবা এখন বজাৰতে আমি শ্বুটিংটো কৰিব পাৰিম তেনেকুৱা থিংকিং কেতিয়াবা মনলৈ আহেনে মানে এজন পৰিচালক বা এজন স্ক্ৰিপ্ট ৰাইটাৰ সাধাৰণ মানুহে কিন্তু তেওঁৰ চিন্তাধাৰাবিলাক অকমান সাধাৰণ মানুহতকৈ বেলেগ যিটোৱে তেওঁক স্ক্ৰিপ্ট ৰাইটাৰ বনায় বা ডিৰেক্টৰ বনায় আপুনি হয়তো ভাবিছে যে আমি আজি এটা ষ্টুডিঅ'ৰ ভিতৰতে আছোঁ আপুনি যিহেতু দেখা পাইছে এনেকুৱাকৈ চ' ষ্টুডিঅ'ৰ ভিতৰতে আছোঁ আৰু আজি আমাৰ সৈতে আছে কৃপাল কলিতা তেওঁ এজ এ ডাইৰেক্টৰ স্ক্ৰিপ্ট ৰাইটাৰ হিচাপে বিশ্ববিখ্যাত বুলি ক'ব লাগিব কাৰণ বহুতকেইটা এৱাৰ্ড বুটলিবলৈ সক্ষম হৈছে ইণ্টাৰনেশ্যনেল নেশ্যনেল গতিকে আজি আমি আছোঁ কৃপাল কলিতাৰ সৈতে আপোনাৰ এই যিটো এটা ডাইৰেক্টৰ হিচাপে আপোনাৰ জাৰ্ণিটো কেনেকৈ ষ্টাৰ্ট হ'ল মই আচলতে ডাইৰেক্টৰ হ'ম বুলি অহা নাছিলোঁ গুৱাহাটীত মই 93 চনত গুৱাহাটীলৈ আহিছিলোঁ 93 চনৰ এপ্ৰিল মাহৰ 19 তাৰিখে মই গুৱাহাটীত আহিছিলোঁ মই সৰু চাকৰি এটা কৰিবৰ কাৰণে আহিছিলোঁ মানে সেইটো এটা মানে উদ্দেশ্য লৈ পেলাই তাৰপিছত মই ইয়াতে স্কুল অফ ড্ৰামাত এডমিশ্যন ল'লোঁ মানে মোৰ যিহেতু এক্টিংটো বিৰাট হেঁপাহ আছিল তাৰ আগত মই গান গাইছিলোঁ এবছৰ দুবছৰমান গান গাইছিলোঁ ষ্টেজ প্ৰগ্ৰাম কৰিছিলোঁ তাৰপিছত ইয়াত আহি পেলাই 93 চনৰ পৰা সেই তেতিয়াৰ পৰা এতিয়ালৈকে মই বেলেগ একো কৰা নাই অকল নাটক চিনেমা গান এইবিলাকৰ লগতে আছোঁ এইটোৱে মোৰ জীৱন জীৱিকা চব তাৰপিছত মই 97 চনত মই নাটকে কৰি আছিলোঁ 97 চনত মই জানুদাৰ কুশল চিনেমাখনত অভিনয় কৰাৰ কাৰণে সুযোগ পালোঁ সৰু কেৰেক্টাৰ তথাপিও জানুদাৰ লগত কাম কৰিছোঁ এইটো বহুত ডাঙৰ আমাৰ কাৰণে সৌভাগ্য তাৰপিছত 98 চনত মই মণিপুৰ গ'লোঁ এইচ কানালাল ছাৰৰ তাত কানালাল ছাৰৰ তাৰ পৰা ঘূৰি অহাৰ পিছত 2000 চনত আমাৰ IPTAৰ ভাৰতীয় গণনাট্য সংঘৰ বেনাৰত এখন নাটক নটসূৰ্য ফণী শৰ্মাৰ কিয় ডাইৰেকশ্যন কৰিছিলোঁ তাত আমাৰ শ্ৰদ্ধাৰ গীতিকাৰ কেশৱ মন্দ ডাঙৰীয়াই মোক ডাইৰেক্টৰ হিচাপে প্ৰেজেণ্ট কৰিছিলে মানে তেখেতে কৈছিলে কৃপালে এইখন নাটক ডাইৰেকশ্যন কৰক তাৰপিছত আমাৰ শ্ৰদ্ধাৰ ৰমেন বৰুৱা দেৱে মিউজিক কৰিছিলে গতিকে এটা সাংঘাতিক টিম এটাৰ লগত কাম কৰিবৰ কাৰণে সুযোগ পালোঁ আৰু ৰবীন্দ্ৰ ভৱনত জুন মাহৰ মোৰ মনত আছে 7 আৰু 8 আছিলে 2000 চনত তেতিয়া আমি ৰবীন্দ্ৰ ভৱনত পুৰা দৰ্শক ভৰ্তি হাউচ পেক বুলি যিটো কয় এই হাউচ পেক দুদিন আমি শ্ব' কৰিছিলোঁ সেইখন আপোনাৰ ফাৰ্ষ্ট ডাইৰেকশ্যন আছিলে সেইখন মোৰ গুৱাহাটীত প্ৰথম ডাইৰেকশ্যন কৰা সেই নাটকখনৰ সেই যিটো অডিয়েঞ্চৰ যিটো মানে হেৰি পালোঁ ৰিয়েকশ্যন পালোঁ বা মানুহে মোক বিশ্বাসত ল'লে সেইটোৱে মোক এটা মানে কাম কৰিবৰ কাৰণে বহুত ডাঙৰ এটা মানে এনাৰ্জি দিলে আৰু মোৰ কনফিডেন্ট লেভেলটো বহুত বঢ়াই দিলে মই কাম কৰিব পাৰিম বুলি ভাবিলোঁ নিজে তাৰপিছত মই আমাৰ শ্বেৰ চৌধুৰী আৰু দুলাল শইকীয়া তেওঁলোক দুইজনে পৰলোকগামী তেওঁলোক দুইজনৰ লগত মই এচিছ কৰিলোঁ মানে তেতিয়া খুব গুৱাহাটীত কমিশ্যন প্ৰগ্ৰাম হৈছিলে গুৱাহাটী দূৰদৰ্শনত সেই কমিশ্যন প্ৰগ্ৰামবিলাকত এচিছ কৰিলোঁ তাৰপিছত আৰু আমাৰ শ্ৰদ্ধা লক্ষীদাই মোক 2000 চনত আমাৰ ৰেহেনা হুছেইনৰ প্ৰতিচ্ছবি চিৰিয়েলখনত এক্টিং কৰাবলৈ গৈছিলে সেইখন মোৰ প্ৰথম চিৰিয়েল তাৰপিছত 2000 চনৰ পৰা 2010 চনলৈ কণ্টিনিউ মই চিৰিয়েল কৰিছোঁ মানে দূৰদৰ্শনত এক্টিং কৰিছিলোঁ তাৰপিছত 2004 চনত কৰেন্দ্ৰ বসুমতাৰী দেৱৰ প্ৰযোজনাত আমাৰ শ্ৰদ্ধাৰ অৰুণ গোস্বামী দেৱৰ গল্প কেৱল যৌন সন্ত্ৰাসৰ আধাৰত 2 ঘণ্টা 35 মিনিটৰ এখন ফিল্ম কৰিছিলোঁ অগ্নিবৃষ্টি সেই অগ্নিবৃষ্টি আচলতে মোৰ প্ৰথম ইণ্ডিপেণ্ডেণ্ট ফিল্ম মানে প্ৰথম স্বাধীনভাৱে পৰিচালনা কৰা ফিল্ম তাৰপিছত 2008 চনত মই ৰেড টু ব্লেক কৰিলোঁ ৰেড টু ব্লেক মোৰ এটা কবিতাৰ আধাৰত কৰা চিনেমা সেইখনত অসমৰ চাগে প্ৰথমখন চিনেমা য'ত এটাও সংলাপ নাই আৰু সেই 12 মিনিটৰ চিনেমাখনত আপোনাৰ আমাৰ যিটো অসমৰ সন্ত্ৰাস
সমস্যা মানে সন্ত্ৰাসবাদ বুলিয়ে কৈছো মই এইটো হয়তো বেলেগ নাম থাকিব পাৰে এই সন্ত্ৰাসবাদ মানে বেলেগ ডেফিনিশ্যন থাকিব পাৰে সন্ত্ৰাসবাদ যিটো সমস্যা সেই সন্ত্ৰাসবাদ সমস্যাটোক এটা এনালাইচিছ কৰা গৈছিল সেই ফিল্মখন তাৰপিছত 2009 চনৰ পৰা মই ইণ্ডিপেণ্ডেণ্টলি দূৰদৰ্শনত বহুত কেইখন চিৰিয়েল ডিৰেকশ্যন কৰিলোঁ তাৰপিছত আৰু ছেটেলাইট চেনেলবিলাক আহি গ'ল ছেটেলাইট চেনেলতো বহুত কেইটাত মই চিৰিয়েল কৰিলোঁ মেগা চিৰিয়েল তাৰপিছত ডিৰেকশ্যন কৰিলোঁ আৰু স্ক্ৰিপ্টটো লিখিলোঁ এই তেনেধৰণে কামবিলাক চলি আছে আৰু 2016 চনত মই মেঘ বুলি ছবি এখন কৰিলোঁ এই জাপিও কৰিছোঁ 2017 তাৰপিছত আৰু এখন ছবি কৰিছিলোঁ লৰ্ড অফ দ্য ডাস্ক বুলি তাৰপিছত 2018 চনত মই ব্ৰিজ আৰম্ভ কৰিলোঁ তাৰপিছত কণ্টিনিউ কৰি আছোঁ এতিয়াও প্ৰায় 3খন চিনেমা মোৰ হাতত আছে এখন আপোনাৰ দ্য এলিফেণ্ট হেভেন তাৰপিছত বেডলাম আৰু এখন ফিল্ম কৰি আছোঁ এইখন এডিট কৰি আছোঁ এতিয়া এইখনৰ নামটো ঠিক হোৱা নাই এতিয়ালৈকে তেনেকৈ কাম কৰি আছোঁ আৰু মই অকণমান ইয়াৰ পৰা অকণমান মই আঁতৰি পেলাই অকণমান বিশেষভাৱে সুধিছোঁ আপোনাক কেতিয়াবা এনেকুৱা হয় নাই যে ডাইৰেক্টৰ হিচাপত আপুনি ধৰক কাৰোবাৰ লগত আপুনি কথা পাতিছে কাষত কোনোবা এজন মানুহ কথা পাতি আছে বেলেগ মানুহ অন্য মানুহ তাত আপোনাৰ কথাটো আপুনি শুনা পাইছে তেওঁ কথাষাৰ কিয় এনেকৈ ক'লে বা তেনেকুৱা ধৰণৰ কেতিয়াবা চিন্তা চৰ্চা আহেনে মনত এইটো সকলো মানুহৰে আহে ডাইৰেক্টৰ বুলি নহয় কিন্তু ডাইৰেক্টৰজনে সেই কথাটোক আকৌ ইউজ কৰে তেওঁৰ থ্ৰু তেওঁৰ ডাইৰেকশ্যনত বা তেওঁৰ স্ক্ৰিপ্টত মানে সেইটো এটা ডিজাইনিং হয় মানে এটা মানে যিটো চাউণ্ড ডিজাইনিং বুলি কোৱা যায় আমি ধৰক কাণেৰে দেখা পাওঁ মানে চকুৰে শুনা এনেকুৱা ধৰণৰ কথা এটা থাকে মানে ক্ৰিয়েটিভ হেৰিত গতিকে মানে ধৰক কোনোবা এজন মানুহ এনেকে গৈ আছে চাইকেল এখন মাৰিবলৈ গৈ আছে মানে চাউণ্ডটো এনেকে গুচি গৈছে বা গৰু এটা হেম্বেলি আছে কোনফালৰ পৰা কোনফালে গৈছে এই কথাটো কাণেৰে দেখাৰ নিচিনাই হ'লতো যিবিলাক আমাৰ ফলি ৱৰ্কছ কৰা যায় মানে ফিল্মত বা সেইটোকে ডিজাইন কৰা যায় এই ধৰণৰ কথাবিলাক আমাৰ মানে ক্ৰিয়েটিভ মানুহৰ হয় থাকে মানে মই ধৰক এই বস্তুটো যে মই এনেকে শুনিলোঁ চাউণ্ড এটা এনেকে পটক কিবা এটা চাউণ্ড গুচি গ'ল এই কথাটো মোৰ কেতিয়াবা যদি দৰকাৰ হয় মোৰ ক্ৰিয়েটিভ কথাত মই লগাই দিম সেই কথাটো তেনেকুৱা হয় তেনেকুৱা এটা কনচেপ্ট এটা আহি যায় হয় কোৱা হয় যে মানে ডাইৰেক্টৰ হওক স্ক্ৰিপ্ট ৰাইটাৰ হওক সাধাৰণ মানুহৰ নিচিনা নহয় সেই কথাষাৰ মানে শুনিবলৈ পোৱা যায় যে সাধাৰণ মানুহৰ নিচিনা যিটো থিংকিং থাকে সেইটো থিংকিং সাধাৰণ মানুহৰ নিচিনা নহয় মানে এখন আপুনি বজাৰলৈ গৈছে বজাৰত আপোনাৰ কাষেৰে এখন চাইকেল এখন গুচি গৈছে আগেৰে গৰু এটা গুচি গৈছে বা এই বজাৰৰ লুকটো ভাল লাগিছে এইটো ইউজ কৰিব পাৰিম কেতিয়াবা এখন বজাৰতে আমি শ্বুটিংটো কৰিব পাৰিম তেনেকুৱা থিংকিং কেতিয়াবা মনলৈ আহেনে মানে এজন পৰিচালক বা এজন স্ক্ৰিপ্ট ৰাইটাৰ সাধাৰণ মানুহে কিন্তু তেওঁৰ চিন্তাধাৰাবিলাক অকণমান সাধাৰণ মানুহতকৈ বেলেগ যিটোৱে তেওঁক স্ক্ৰিপ্ট ৰাইটাৰ বনায় বা ডিৰেক্টৰ বনায় প্ৰথম বস্তু হ'ল তেওঁৰ অবজাৰভেশ্যন মানে যিটো আমাৰ পৰ্যবেক্ষণ বুলি কয় সেই পৰ্যবেক্ষণটো অকল বজাৰ বুলি নহয় যে আপোনাৰ লগত কথা পাতি আছোতো যে আপোনাৰ নিচিনা মানুহ এজন মোক স্ক্ৰিপ্টত লাগে গতিকে আপুনি কি ধৰণে কথা পাতে বা আপুনি কি ধৰণে ৰিয়েক্ট কৰে বা আপুনি কি ধৰণে বহে এই গোটেই কথাবিলাক মই যেতিয়া আপোনাৰ সন্মুখত বহি আছোঁ মই তেতিয়া চাই আছোঁ হয়তো আপুনি মোৰ কেতিয়াবা স্ক্ৰিপ্টত আহি যাব পাৰে কথাটো এনেকুৱা বা মই কোনোবা এঘৰ আলহীৰ ঘৰত গৈছোঁ গৈ পেলাই মোৰ প্ৰথম সোমাই মোৰ এনেকৈ ঘৰটো যদি বহুত ভাল লাগিছে এই ঘৰটোত শ্বুটিং কৰিব পাৰে বৰ ভাল লাগিছে এইটো এংগেল বৰ ধুনীয়া বা এই মানুহ ঘৰৰ এইটো বস্তু বৰ ধুনীয়া লাগিছে এইটো বস্তু এনেকৈ সজালে এই হেৰিটো অবজাৰভেশ্যনটো প্ৰত্যেকজন স্ক্ৰিপ্ট ৰাইটাৰ প্ৰত্যেকজন ডিৰেক্টৰ থাকে আৰু সেইকাৰণে তেওঁ আচলতে তেওঁৰ যিটো লিখা হয় এই গোটেই অবজাৰভেশ্যনটো তেওঁ আকৌ ষ্ট'ৰেজ কৰে ষ্ট'ৰেজ কৰি পেলাই মানে তেওঁৰ সেই চিন্তাটো এক্টৰ এজনৰ লাগিব যিবিলাক এক্টৰে অবজাৰভেশ্যন নকৰে তেওঁ এক্টিং কৰিব নোৱাৰিব একঘেমীয়া হৈ থাকিব মানে সদায় একেই হৈ থাকিব মানে ৰাম কৰিলেও একে ৰাৱণ কৰিলেও একে মানে হনুমান কৰিলেও একেই হৈ থাকিব তেওঁ যদি অবজাৰভেশ্যন থাকে মানে তেতিয়া তেওঁ বেলেগ বেলেগ কৰিব পাৰিব গতিকে সেই অবজাৰভেশ্যনটোক এজন ক্ৰিয়েটিভ মানুহৰ থাকিব এজন ৰাইটাৰৰো থাকিব মানে যিয়ে উপন্যাস লিখে বা তেওঁ যলৈকে যায় কাহিনী এটা বিচাৰি পাব যে
মোৰ এনেকুৱা হয় মই বহুত জেগাত গৈছো গৈ পেলাই মোৰ লগৰ ল'ৰাক কৈছো এই মানুহ ঘৰটাত কিবা এটা কাহিনী আছে সি মই গালি পাৰে হেই আপুনি চবতে কাহিনী বিচাৰি পাইছিলে মোৰ আছে সিহঁতৰ ঘৰত কাহিনী কাৰণ মানুহ ঘৰ তাত গৈছো ৰাতিপুৱা 4:30 বজাত গৈ পাইছো তেওঁলোকে ওচৰৰে হোটেলখনৰ পৰা এনেকে কাপত চাহ আনি দিছে মানে হেৰি আনি দিছে এই কি কয় চিংৰা মিঠাই এনেকে কিবা কিবি আনি দিছে মই সেইটো দেখা পাই গৈছো এই মানুহ ঘৰত কাহিনী আছে কৈছে আপুনি কাহিনী ক'ত বিচাৰি পেলাই বোলো এই চাহ কাপত আৰু এই চিংৰা হেৰিত ওচৰৰ দোকানৰ পৰা আনিছে নৰ্মেলি মানুহ এঘৰ তাত গ'লে ঘৰতে আৰু হয় আবেলিলৈকে আৱিষ্কাৰ হৈ গ'ল এটা মস্ত ডাঙৰ কাহিনী এটা আছে ঘৈণীয়েক গিৰিয়েক একেলগে থাকে কিন্তু দুইটাই ছেপাৰেটলি থাকে আৰু ছেপাৰেটলি থকাৰ এটা বহুত ডাঙৰ ৰিজন এটা আছে এই তেনেকুৱা ধৰণৰ এটা মানে হেৰি এটা হয় বা মই এই এখন চিৰিয়েলৰ স্ক্ৰিপ্ট লিখিছিলো মানে ৰঙৰ কাৰণে স্ক্ৰিপ্ট লিখিছিলো এই কি কয় তেতিয়া মানে কি হয় কাহিনী লগা মানে সপ্তাহত কাহিনীবিলাক বেলেগ বেলেগ হৈ থাকিব তেতিয়া মানে ঘৈণীক সুধিব বোলে তুমি যে এই অমুকৰ কাহিনীটো তোমালোকৰ ফেমিলিৰ অমুক কাহিনীটো কৈছিলা যে এটা কাহিনী তেওঁ কৈছিলে মানে এহাল গিৰিয়েক ঘৈণীয়েক ল'ৰা ছোৱালী নাছিলে তাৰপিছত ঘৈণীয়েকে বেলেগ ছোৱালী এজনীক বিয়া কৰাই দিছে মানে গিৰিয়েকক সেইটো কাহিনী মোক বহুত দিন আগতে কৈছিল আমাৰ বাইদেউহঁতৰ এনেকুৱা এনেকুৱা ঘটনা মানে তেওঁলোকৰ ৰিলেটিভ হয় বহুত মই দেখিলো যে এইটো বৰ ধুনীয়া মানে ষ্টৰী সেইটোকে আকৌ ধুনীয়াকে বনাই পেলাই মই ষ্টৰী বনাই দিলো বা তেতিয়া কাহিনী লগা হয় চেনেলৰ পৰা ফোন কৰিব বোলে মানে এপিছড লাগে 3 4 দিনৰ ভিতৰত এপিছড লাগে তেতিয়া আপুনি পটককে কাহিনী এটা ক'ত পাব গতিকে মানুহক সুধিব লাগে মানে এনেকুৱা কাহিনী কনা এনেকুৱা এনেকুৱা কি হ'ব পাৰে মানে খালি হেৰিটোহে লাগে ফ্লিকাৰিংটো লাগে মানে এটা সাবজেক্ট এটা মানে কিবা এটা লাগে মানে এইটো হলে খোল খাই যায় গতিকে তেনেকুৱা অবজাৰভেশ্যন এটা থাকে মানে যিবিলাক ক্ৰিয়েটিভ মানুহ হয় আপুনি ক'লে অকমান আগতে যে এই যেটো আপুনি এটা এখন ঘৰলৈ গৈছিলে তাত বাহিৰত আপোনাৰ চাহ চিঙৰা আনি দিলে মই এইটো কাৰণে আপোনাক কৈছো আজিকালি যিবোৰ ৰিলেশ্যন থাকে ৰিলেশ্যনবোৰ মানে মই কেতিয়াবা ভাবো কথাবোৰ ৰিলেশ্যন এটো সবৰে ক্ষেত্ৰত হ'ব পাৰে বা এটো আপোনাৰ সবৰে ক্ষেত্ৰত ৰিলেশ্যনৰ মই কথাটো কৈছো যে মই কেতিয়াবা কথাবোৰ ভাবো আজিকালি কাৰোবাক আপুনি মই কেতিয়াবা কাৰোবাক কল কৰিলেও মই গম পাইছো যে মানুহজনৰ কাষত মোবাইলটো আছে ফোনটো টেলিফোনে হওক বা অফিচৰ টেলিফোনটো একে হওক অকমান লেটকে উঠাব ৰিং কৰি আছে ওকে অকমান লেটকে উঠাব ইচ্ছা কৰি বিকজ এনেকুৱা লাগিব নালাগে যে মই মানুহজনক বেছিকে গুৰুত্ব দিছো সেইবিলাক এক্টিংটো মই নকৰো তাৰমানে মোক যদি কোনোবাই মই আজিলৈকে মোবাইল যেতিয়াৰ পৰা কিনিছো মোৰ মোবাইল চুইচ অফ কেতিয়াও নাথাকে মোৰ নিজৰ পাৰ্চনেল কথা কৈছো মই যদি টোপনি ক্ষতি হৈছে কেতিয়াবা মোবাইলটো সিটো ৰুমত থওঁ বা একদম চাউণ্ডটো কমাই থৈ দিওঁ কাৰণ মই যাতে গম পাওঁ কোনোবাই মোক বিচাৰিলে মই যাতে আকৌ তেওঁক ৰিপ্লাই মানে ফোন কৰিব পাৰোঁ চুইচ অফ থাকিলেতো নাহিব পাৰে অপশ্যনটো যদি নাথাকে আৰু এতিয়া মই ষ্টুডিঅ'ত থাকিলে কিন্তু ফোনটো ষ্টুডিঅ'ৰ ভিতৰত নানো কাৰণ ইমান বেয়া বস্তু আপোনাৰ কেতিয়া হাতখন গুচি যাব কেতিয়াবা ফেচবুকত অন হ'ব কেতিয়া ইউটিউব অন হ'ব নিজে গম পোৱা নাযায় আৰু কেতিয়া ঘণ্টাৰ পিছত ঘণ্টা গুচি যায় গম পোৱা নাযায় সেইকাৰণে ষ্টুডিঅ'ত আহিলে মই ফোন নানো গতিকে ফোনটো মানে তাতে থাকে মই কওঁ যে ঘৰৰ মানুহক কওঁ যে একদম ইম্পৰ্টেণ্ট ফোন হ'লে মোক দিবা আৰু নহ'লে মই মানে আকৌ ফোন কৰিম এইটো মোৰ এটা ক্ৰিয়েটিভ হেৰি কাৰণে বা মই কেতিয়াবা ইয়াতে লিখিলে মোৰ প্ৰব্লেম হয় কাৰণে মই ষ্টুডিঅ'ৰ ভিতৰত ফোনটো নানো নৰ্মেলি কিন্তু সেইটো আপুনি যিটো কথা ক'লে যে কোনোবাই ৰিলেশ্যনক মানে ফোনটো মানে অকণমান নিজৰ ভাও খোৱা বুলি কয় যিটো চালু ভাষাত ভাও খায় মই নাজানো তেনেকুৱা কিবা কৰে বুলি